Hello everyone, I hope আপোনালোক আটাই ভালে আছে আৰু পঢ়া শুনা কৰি আছে নিশ্চয় পৰীক্ষা আহি ওচৰ পালে আৰু আমাৰো প্ৰিপাৰেচন তুংগত উঠিছে সো ইয়াৰে আগতে আমি এনেকুৱা দুটা সেট অলৰেডি কৰিছো যিকেইটাত আমি ডিকোডিং সেশন কৰিছিলো য'ত PYQ আৰু তাৰে লগে লগে MCQs আমি প্ৰভাইড কৰিছো আই হোপ আপোনালোকে আমাৰ আগৰ ভিডিঅ দুটা চাইছে আৰু যদি নাই চোৱা তেতিয়াহ'লে অতি শীঘ্ৰে চাব বুলি মই আশা কৰিছো কাৰণ ইয়াতে প্ৰিভিয়াছ ইয়াৰ বিলাকৰ পৰা গোটেই যিমান প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন আছিল গোটেইবিলাক সাঙুৰি লৈ তাৰে পৰা আমি মিক্স কৰি প্ৰশ্নবিলাক দি আছো এটা এটা কেটেগৰী ভাগ ভাগ কৰি পেলাই দি আছো আৰু সেই কেটেগৰীটোত যিমানখিনি কোৱেশ্চন আমি PYQs ৰ পৰা দিছো তাতকে বেছি কোৱেশ্চনছ আমি MCQs ৰ পৰা প্ৰভাইড কৰি আছো গতিকে আই হোপ আপোনালোকে আজি সেশনটো ভাল পাব আৰু শেষলৈকে চাব বুলি আশা কৰিছো গতিকে আহক পলম নকৰি ভিডিঅটো আৰম্ভ কৰি দিও আপোনালোক আটাইকে স্বাগতম জনাইছো ইকুহি পাঠৰ আন এটা ভিডিঅলে নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আমি পঢ়ি আছো গুৱাহাটী হাইকোৰ্টে অনুষ্ঠিত কৰিবলৈ যোৱা JAA অৰ্থাৎ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্ট পোষ্টৰ কাৰণে যি এক্সাম হ'ব তাৰে কাৰণে আমি PYQs আৰু MCQs কৰি আছো এটাও প্ৰশ্ন নেৰো বুলি আমি সংকল্প লৈছো গতিকে এটাও প্ৰশ্ন নেৰিবৰ কাৰণে যি ধৰণে প্ৰিপেয়াৰ কৰিব লাগিব আমি সেই ধৰণে পঢ়িবলৈ সাজু হৈছো আহক পলম নকৰি আজিৰ প্ৰথম কোৱেশ্চনটো ফালে যাও প্ৰথম কোৱেশ্চনটো আৰু মনত ৰাখিব আজিৰ যিখিনি আহিছে আজিৰ কোৱেশ্চনছ খিনি আহিছে প্ৰিপজিশনৰ পৰা ঠিক আছে আজিৰ কোৱেশ্চনছ খিনি প্ৰিপজিশন ইয়াৰ আগতে আমি এন্টোনিম আৰু সিনোনিমছৰ সেট কৰিলো গতিকে সেইখিনি যদি আপোনালোকে চাইছে তেতিয়া খুব ভাল আৰু আহিব এন্টোনিমছ এণ্ড সিনোনিমছ কিন্তু আজি এজ অফ নাও আমি প্ৰিপজিশনৰ কোৱেশ্চন লৈ আনিছো গতিকে প্ৰথম যেটো কোৱেশ্চন আমাৰ PYQs ৰ পৰা দিয়া হৈছে এটো চাব we set the dog dash the thief আমি কুকুৰটো এৰি দিছিলো তাৰ মানে চোৰটোৰ ওপৰত সেই কথাটো কোৱা হৈছে ঠিক আছে চোৰ এজন দেখিলো চোৰৰ ওপৰত আমি কুকুৰটো এৰি দিলো এটো কোনটো প্ৰিপজিশন হ'ব there are four options to on upon and none of the above এটা কথা মই কওঁ যেতিয়া আপোনালোকে আনসাৰটো নাজানে পৰাপক্ষত none of the above ফালে নাযাব ঠিক আছে যেতিয়া আনসাৰটো নাজানে পৰাপক্ষত none of the above ফালে নাযাব কাৰণ most of the time none of the above টো শুদ্ধ নাথাকে none of the above টো most of the time শুদ্ধ নাথাকে আৰু যদি all of the above থাকে তেতিয়াহলে most of the time কিন্তু হেতু শুদ্ধ উত্তৰ হোৱাৰ বহুত চান্সেছ থাকে যদি খাটাংকে নাজানে all of the above মাৰিব পাৰে ঠিক আছে টেকনিক এটো এটা সৰু সৰু so we set the dog dash the thief ইয়াতে আমি লিখিব লাগিব on ঠিক আছে ইয়াতে আমি to upon লিখিব নোৱাৰো ইয়াতে আমি লিখিব লাগিব on so we set the dog on the thief চোৰজনৰ ওপৰত আমি কুকুৰটো এৰি দিছিলো বা কুকুৰটোক এৰি দিছিলো যা কামুৰ ধৰ এই বুলি বলে so this one is the answer for question number 1 এবাৰ আমি যাম number 2 ফালে we took him dash an honest man এতিয়া কি হৈছে ইয়াতে আহিব আমাৰ phrasal verb এটো প্ৰিপজিশনৰ ক্ষেত্ৰত কি আহিব phrasal verb আহিব কাৰণ কি আছে মেইন ভাৰ্বটো আছিলে took ৰ পৰা আমি যদি মেইন ভাৰ্বটো উলিয়াই লওঁ তেতিয়াহলে this one is কি হ'ব take ঠিক আছে this one is take আৰু take ৰ লগত আমি কি লগাব পাৰো take for লগাব পাৰো take off লগাব পাৰো take on লগাব পাৰো হয় নে নহয় take into লগাব পাৰো সো ইয়াত আমি কি কৰিম আমি তেখেতক এজন honest মানুহ বুলি ভাবিছিলো এটো খোদা হৈছে সো honest মানুহ বুলি যদি ভাবা যায় তেতিয়া আমি কি কৰিম take for লিখিম take for তাৰ মানে অমুকটো কাৰণে লোৱা অমুকটো বুলি ভাবি লোৱা তেনেকুৱা বুজাই ঠিক আছে take into মানে হৈছে বিশ্বাসত লোৱা take off মানে হৈছে কি take off মানে গমন কৰা কোনোবা এঠাইৰ পৰা আৰু নতুবা ডিপাৰ্ট হোৱা তেনেকুৱা বুজাই কেতিয়াবা খুলি দিয়াও বুজাই টু ৰিমুভ বুজাই ইয়াতে হ'ব কি হ'ব ইয়াতে হ'ব টেক ফৰ তাৰ মানে কাৰোবাক এটা বিশেষ ৰোল বা এটা বিশেষ ৰূপত ভাবি লোৱা বা বুজি লোৱা বুজাই উই টুক হিম ফৰ এন অনেষ্ট ম্যান ঠিক আছে অপশন এ উইল বি দা আনসার ফর কোয়েশ্চন নাম্বার 2 Option A will be the answer for question number 2. Next question of phale jam. Next question of ki dia ase. The ship ran dash a rock. Ship mane hoise jahaz aru rock mane hoise hill. ঠিক আছে? Ship খন ক'ত গুছি গল? এটা হিলৰ ওপৰত গুছি গল। তাৰ মানে ran on বা ran to ran upon কোনটো হ'ব? Ran on মানে হিলটোৰ ওপৰেৰে গৈ থকা বুজাব। এতিয়া ran to বুলি যদি আমি কওঁ তেতিয়া হিলটোৰ ফালে যোৱা বুজাব আৰু ran upon মানে হলে হিলটোৰ ওপৰেৰে অকস্মাত হিলটোৰ ওপৰেৰে গুছি গল এইটো বুজাব গতিকে এনেকুৱা জায়গাত আমি ইউজ কৰিম এইটো upon to ইউজ কৰিম the ship ran upon a rock তাৰ মানে ভুলতে এটা হিলৰ ওপৰত উঠিল গৈ জাহাজখন ঠিক আছে শিল এটাৰ ওপৰত ভুলতে উঠিল গৈ আদাৰৱাইজ কি নাছিলে আদাৰৱাইজ যেনিবা নুঠিলহেঁতেন ভুলতেহে উঠিলে গতিকে তেনেকুৱা ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিম upon ব্যৱহাৰ কৰিম so option B will be the answer for question number 3 এবাৰ আমি যাম question number 4 ৰ ফালে I have put an application dash leave আমি যে লিখো application কি লিখো application for leave আমি লিখো কিহৰ কাৰণে ছুটিৰ বাবে আবেদন আমি for লিখো এখানে বাবে মানে for
হয় নে নহয় সো এপ্লিকেশন ফৰ লিভ হ'ব এপ্লিকেশন ইন অফ বা অফ নহয় এটা কি হ'ব অপশন বি অৰ্থাৎ এপ্লিকেশন ফৰ লিভ সদায় মনত ৰাখিব এইটো এটা ফিক্সড প্ৰিপজিশন হয় ফিক্সড প্ৰিপজিশন এটা হয় যে এইটো কি কৰা যায় এপ্লিকেশন ফৰ লিভ ইয়াতে সদায় ফৰে বহাই তেনেকুৱাকে সো গাড়ী চাৰীৰ ক্ষেত্ৰতো আপোনালোকে দেখিছে যেতিয়া নম্বৰ প্লেট দিয়ে নম্বৰ প্লেট দিলে কি কৰে এপ্লাইড ফৰ তেনেকে লিখি দিয়ে হয় নে নহয় যেতিয়া এপ্লাই কৰা হয় কিবা এটা বস্তুৰ কাৰণে বা এপ্লিকেশন দিয়া হয় সেইটোত ফৰে দিয়ে অলৰাইট that was number 4 এবাৰ আমি যাম number 5 ৰ ফালে ইয়াতে কি দিছে চাব make up your deficiency dash english ঠিক আছে make up your deficiency dash english এইটো আই থিংক অপশন কিটা ভুল আহিলে নেকি ডেফিচিয়েন্সিত আমি অফ বা ইন ব্যৱহাৰ কৰো এইকেইটা আনসাৰ নহয় আনসাৰ কেইটা ভুল আহিছে ইয়াতে আমি ডেফিচিয়েন্সি ইন লিখিম মেক আপ ইউৰ ডেফিচিয়েন্সি ইন ইংলিছ অপশন কেইটা ভুল আহিছে এইকেইটা অপশন কাইণ্ডলি নাচাব আমি নেক্সট কুৱেশ্যনটোৰ ফালে যাম নাম্বাৰ 5টোৰ আনসাৰটো হ'ব ইন হ'ব লাগে একচুৱেলি ঠিক আছে দেন আমি আহিছো let us go to dash park let us go to dash park এতিয়া এটা কথা আমি ক'ব পাৰো যিকোনো এখন পাৰ্কলৈ যোৱাৰ কথা কোৱা নাই পাৰ্কলৈকে যাওঁ তাৰমানে পাৰ্কখনলৈকে যাওঁ বুজাইছে তো আমি যদি যিকোনো এখন পাৰ্কলৈ যাওঁ যিকোনো পাৰ্কলৈ গ'লে কি হ'ব এ পাৰ্ক হ'ব বাট ইয়াতে আমি কি কৈছো যিখন পাৰ্কত আমি সদায় যাওঁ এখনৰ কথা কি কৈছো let us go to the park ঠিক আছে পাৰ্কলৈ যাওঁ তাৰমানে এখন পাৰ্কৰ কথা কোৱা নাই পাৰ্কলৈ যাওঁ আমি তাৰমানে আমাৰ ডেষ্টিনেশ্যনটো কি ডেষ্টিনেশ্যনটো হৈছে পাৰ্ক ঠিক আছে নাম্বাৰ 6 টোৰ আনসাৰ হৈ যাব অপশন সি দেন আমি যাম নাম্বাৰ 7 ৰ ফালে ইয়াতে কি দিয়া আছে চাব নাম্বাৰ 7 that dash book you want is out of print the dash book you want a and ইয়াতে নহয় I think ইয়াতে a and নহয় মোৰ মতে কাৰণ ইয়াতে এইখিনি নাহে অনলি এইটোতহে হ'ব লাগিছিলে গ্যাপটো দাটোতহে হ'ব লাগিছিলে the book you want is out of print তাৰমানে যিখন কিতাপ আপুনি বিচাৰিছে সেই কিতাপখন কি প্ৰিন্টত নাই সো ড্যাশটো ইয়াতে আহিব লাগিছিল একচুয়ালি এইটো প্ৰিন্টিংত ভুল হৈছে অপশন সি টু ইয়াৰে আনসাৰ ইয়াতে গ্যাপ নাই ইয়াতে আছিলে ড্যাশ বুক ইউ ওয়ান্ট ইজ আউট অফ প্ৰিন্ট সো নাম্বাৰ 7 ৰ আনসাৰটো কি হয় অপশন সি হয় একচুয়ালি আমি যদি আৰ্টিকেলটো এটো যদি ভালকে চাওঁ ঠিক আছে সো এইটো আমি গম পালো ইয়াৰে পিছৰ কোৱেশ্চনটো ফালে যাম নাম্বাৰ 8 ৰ ফালে আহিছো the girl dash cried ঠিক আছে a girl dash cried আছে actually the girl ইয়াতে হ'ব লাগিছিলে I think অকনমান খেলি মেলি এটা হৈছে ইয়াতে অকনমান খেলি মেলি এটা হৈছে the girl cried ঠিক আছে all right this one is not a valid question I think let's move on to the next dash 1 rupee note ইয়াতে এটা কথা আছে dash 1 rupee note ইয়াতে কি হ'ব নোৱাৰে the 1 rupee note হ'ব নোৱাৰে কাৰণ আমি এখন 1 rupee note কথা নিৰ্দিষ্টকে জানিবা কোৱা নাই গতিকে আমি এটা দা নিলিখো এ বা এন হ'ব লাগে ইয়াতে যদি আমি চাও ভাৱেল চালে ভাৱেল হিচাপে চালে ইয়াতে কি হ'ব লাগে and 1 rupee note হ'ব লাগে but if we look at the pronunciation তেতিয়াহলে কি war নিচিনা pronunciation হলে ইয়াৰে আগত কি হ'ব নোৱাৰে n হ'ব নোৱাৰে ইয়াৰ আগত a হ'ব লাগিব ঠিক আছে a হৈ গল এতিয়া যদি 1 ৰ জাগাত 100 দি দিয়া যায় dash 100 rupee note তেতিয়া আমি কি কৰিম তেতিয়াও a দিম আৰু rupees কিয় নহয় rupees নহয় because এই rupeeটো কি এই rupeeটো হৈছে adjective ই পইচা কেইটাৰ কথা কোৱা নাই ই এখন এক টকীয়া নোটখনৰ কোৱালিটিটো বৰ্ণনা কৰিছে adjective for the noun note ঠিক আছে সেই নাউনটোত কি কৰিছে নাউনটোৰ কোৱালিটি সেই নোটখনৰ কোৱালিটিটো ই বৰ্ণনা কৰিছে আৰু সেই কাৰণে ইয়াৰ কি নহয় প্লুৰেল নাম্বাৰ নহয় তো যিমান পইচা নাথাকক সি ৰুপি নোটেই হৈ থাকিব ঠিক আছে 1000 rupee note বা 500 rupee note সেই কাৰণে হ'ব rupees note নহয় তাৰমানে rupees হৈ যোৱাৰ লগে লগে পইচা হৈ যাব
সিমান টকীয়া নোট তাৰমানে সিমান টকা নোট নহয় ঠিক আছে সো টকীয়া বুলি কোৱা মাত্ৰকে সেইটো কি হৈ যায় এডজেক্টিভ হৈ যায় আৰু এডজেক্টিভৰ সাধাৰণতে আমি যিখিনি নৰ্মেল ৰুলছ পাই আছো এডজেক্টিভৰ প্লুৰেল নাম্বাৰ নাথাকে এডজেক্টিভৰ যদি প্লুৰেল নাম্বাৰ দি দিও সেইটো এটা নাউন হৈ যায় কেনেকে মই যদি দি দিও কি বুলি দিও ইনভিনচিবলছ বুলি যদি কওঁ আমাৰ যেনেকে নিৰ্মল ডেকা ছাৰৰ এটা বেটছ আছে আনবিটেবল মই যদি আনবিটেবলছ বুলি কওঁ আনবিটেবল কি হয় এডজেক্টিভেই হয় মই যদি আনবিটেবলছ বুলি কৈ দিওঁ তেতিয়া এটা নাউন বুজাব এটা বিশেষ শ্ৰেণীক বুজাব তেতিয়া বুজি পাইছে তেতিয়া সেইটো কি হৈ যাব এটা নাউন হৈ যাব তেনেকুৱা ধৰণৰ কথা তাৰপিছত আহিছো Number 10, a word to the wise is dash. Actually, ইয়াতে এটা proverb হ'ব লাগিছিলে এইকেইটা নাহে a word to the wise is sufficient তাৰমানে समझदार को ইশাৰা কাফি এনেকুৱা এটা যে আছে এটোৰ কাৰণেহে কি হয় ইউজ কৰা হয় a word to the wise is sufficient গতিকে এইকেইটা নহয় ইয়াত এইকেইটা নহয় ঠিক আছে নম্বৰ 10 টো অলপমান গণ্ডগোল আহিলে QI কিউজৰ পৰা লোৱা আছিলে আই ডোন্ট নো কেনেকে গণ্ডগোল আছে হয়তো পেপাৰত কিবা গণ্ডগোল আছিল নেকি আই ডোন্ট নো যিখিনিৰ পৰা কালেক্ট কৰা হৈছিলে ঠিক আছে এবাৰ আমি যাম আমি নিজে অনা যিখিনি কোৱেশ্চন আছে ইয়াতে একো গণ্ডগোল নাপাব আপোনালোকে হোপফুলি নম্বৰ 11 হি ইজ গুড ড্যাশ ম্যাথমেটিক্স সো ম্যাথমেটিক্স টো কি হয় ইয়াতে এস আছে কিন্তু এটাই সাবজেক্ট এটো এস আছে যদিও এটো প্লুৰেল নাম্বাৰ নহয় ম্যাথমেটিক্স কি হয় এটা সাবজেক্ট হয় ওয়ান এটো কি হয় সিঙ্গুলার আৰু সাবজেক্ট এটা সিঙ্গুলার সাবজেক্ট সো ইয়াতে কি হয় এটা বিষয়ত ভাল হলে অন ইন এইবিলাক বা এবাউট নহয় কি হ'ব এট হি ইজ গুড এট ম্যাথমেটিক্স ঠিক আছে তাৰপিছত আমি যাম she insisted এতিয়া insisted থাকিলে কি দিব পাৰে insisted থাকিলে আমি that ব্যৱহাৰ কৰি পেলাই কিবা এটা কথা লিখিব পাৰো যে she insisted that she come along with us তেনেকে নিদি পেলাই এতিয়া insisted dash দিয়া আছে নহয় coming দিয়া আছে coming তাৰমানে এটো এটো ইয়াতে কি এটো জেৰান জেৰান যেতিয়া দিয়া থাকিব জেৰানৰ আগত on ব্যৱহাৰ হয় insisted লগত ঠিক আছে মনত ৰাখিব she insisted on going along with us তাৰমানে আমাৰ সৈতে যোৱাত কি কৰিছিল মাথা মাৰিছিল বা আমাৰ সৈতে যাবলে জোৰ দিছিল আমাৰ সৈতে যাব বিচাৰিছিল তেনেকুৱা সেন্সত আমি এটো ব্যৱহাৰ কৰিম সো দ্যাট ওয়াজ নাম্বাৰ 12 for you all এবাৰ আমি যাম 13 অৰ ফালে this issue will be discussed dash the meeting tomorrow মিটিংত ইস্যুটো ডিসকাস কৰা হ'ব এতিয়া এটো কি হ'ব this issue by হ'ব নেকি নে অন হ'ব এই দুটা নহয় ইন আৰু এটৰ ভিতৰত এটা হ'ব লাগে this issue will be discussed কি হ'ব in the meeting ঠিক আছে this issue will be discussed in the meeting tomorrow কাইলৈ যিখন মিটিং হ'ব তাতে ডিসকাস কৰা যাব সো অপশন A will be the answer next to আমি চাব বিচাৰিছো number 14 কি দিয়া আছে they provided shelter that the flood victims shelter যেতিয়া দিয়া যায় আশ্ৰয় যেতিয়া দিয়া যায় তেতিয়া কি হয় for হ'ব নে to হ'ব shelter they provide কৰিছে নহয় কিবা বস্তু দান কৰিছে কাৰোবাৰ প্ৰতি to the flood victims ঠিক আছে ইয়াতে কি নহয় for নহয় এতিয়া যদি আমি এনেকে কওঁ কোনোবাই আনিছে তেওঁলোকৰ কাৰণে তেতিয়া for হৈ যাব they have brought কি food and cloth dash the flood victim বুলি যদি কয় তেতিয়া for হৈ যাব এয়া ডাইৰেক্ট কোনে কোনে ফ্লাড ভিকটিম খিনিকে দিছে তাৰমানে তেওঁলোকৰ কাৰণে বেলেগ কৰবাত গৈ এৰেঞ্জ কৰা নাই সিধা তেওঁলোককে দিছে সেই কাৰণে ইয়াতে কি ব্যৱহাৰ হৈছে টু ব্যৱহাৰ হৈছে number 15 they arrived dash the airport late ইয়াতে কি হ'ব the airport এটা স্পেসিফিক পইণ্ট হয় নে নহয় স্পেসিফিক পইণ্ট আৰু আমি যিমান প্ৰিপজিশনৰ ৰুলছ খিনি পঢ়িছিলো স্পেসিফিক পইণ্ট যেতিয়া থাকিব এয়াৰপোৰ্ট হ'ব জু হ'ব হয় নে নহয় জিম হ'ব লাইব্ৰেৰী হ'ব এনেকুৱা পইণ্টৰ আগত আমি কি ব্যৱহাৰ কৰিম at according to the rules of preposition of place ইয়াতে আমি কি ব্যৱহাৰ কৰিম at ব্যৱহাৰ কৰিম they arrived at the airport late ইহঁতে দেৰিকে আহি পাইছিল এয়াৰপোৰ্টত ঠিক আছে option A will be the answer for question number 50 এনেকে সোয়া হ'ব তাৰ পিছৰ কোৱেশ্চনটো ফালে আমি যাম কিন্তু তাৰে আগতে আপোনালোক আটাইৰ কাৰণে এটা ভাল নিউজ আছে এই ভাল নিউজটো হ'ল আমি যিখিনি ষ্টুডেন্টে ইংলিশ টান পায় যিখিনি ষ্টুডেন্টৰ ইংলিশত প্ৰবলেম আছে
আপোনালোক আটাইৰে কাৰণে এটা স্পেচিফিক বেটচ লঞ্চ এটা কৰিবলৈ গৈ আছো আমি অহা 25 নৱেম্বৰৰ পৰা এই বেটচটো ষ্টাৰ্ট হ'বলৈ গৈ আছে অনলাইন আৰু অফলাইন দুইটা মাধ্যমতে সো আপোনালোকে যদি বিচাৰে এই বেটচটোৰ এনৰোলমেন্ট কৰাব পাৰে ঠিক আছে এই বেটচটোৰ নাম হৈছে মিশন কম্প্ৰিহেনশন আৰু ইয়াতে বেছি ফোকাস আমি কম্প্ৰিহেনশনত কৰিম তাৰে বাহিৰেও কিন্তু একো পাৰ্ট ৰৈ নাযায় গ্ৰামাৰৰ যিমান পাৰ্ট আছে ইন ডিটেইল আপোনালোকে অফলাইন আৰু অনলাইন ক্লাছত থ্ৰু লাইভ এণ্ড ৰেকৰ্ডেড লেকচাৰ্ছ আপোনালোকে পাব চাবলে আৰু তাৰে লগে লগে আপোনালোকৰ কাৰণে মক টেষ্টটো প্ৰভাইড কৰা হ'ব গতিকে আপোনালোক যিসকল ইন্টাৰেষ্টেড হয় I would like to inform you guys that a course is going to be launched very soon which is named Mission Comprehension for all of you who are finding difficulty in English questions. This course is specifically for you. Not only a course, we are giving away 50 marks. We are helping you clearing your exam. So, if you guys are interested, the link has been given in the description. Contact us as soon as possible. ঠিক আছে? যদি ইন্টারেস্টেড হয় তেতিয়াহ'লে লিংকটো দিয়া হৈছে ডেসক্ৰিপচনত আপোনালোকে যিমান পাৰি সোনকালে যোগাযোগ কৰক আৰু সেই লিংকটোত ক্লিক কৰি পেলাই আপোনালোকে এখন গুগল ফৰ্ম পাব সেই গুগল ফৰ্মখন ফিল আপ কৰি দিয়ক তাৰ পিছত আমাৰ ফালৰ পৰা আপোনালোকক কন্টেক্ট কৰা হ'ব ৰিগাৰ্ডিং দ্যাট কোৰ্স ঠিক আছে আৰু আপোনালোকৰ যদি কিবা কোৱেৰিজ থাকে আমাক বিনা দ্বিধাই এইখিনি বস্তু সুধিব পাৰে সো ক'বলগীয়াখিনি ইমানেই এতিয়া উভতি যাম আকৌ প্ৰশ্নৰ শিতানৰ ফালে কোৱেশ্চন নম্বৰ 16 ৰ ফালে আহিছো she is fond dash reading novels আৰু এটো এটা ফিক্সড প্ৰেপজিশন ঠিক আছে ফন্ট লিখা থাকিলে কি হয় ফন্ট মানে কিবা এটা বস্তু very much কি মানে এটো বহুত বেছি ভাল পায় ফন্ট মানে কি হয় কিবা বস্তুৰ প্ৰতি attracted বাট ফন্ট থাকিলে আমি টু নিদিও আমি কি দিম ফন্ট থাকিলে অফ দিম এটো এটা ফিক্সড প্ৰেপজিশন যে fond of reading novels she is fond of reading novels ফন্ট থাকিলে কি হৈ যায় অফ হৈ যায় ঠিক আছে অফ অৰ্থাৎ অপশন এটোৱে হ'ব আমাৰ শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 16 ৰ কাৰণে নেক্সট আমি চাম ইয়াৰে পিছৰ কোৱেশ্চনটো The book is different dash the one I read last year. Different ঠিক আছে কিতাপখন মই যোৱা বছৰ যিখন কিতাপ পঢ়িছিলো তাতকৈ বেলেগ গতিকে ডিফাৰেন্ট দেন হ'ব নে ডিফাৰেন্ট ফ্ৰম হ'ব নে ডিফাৰেন্ট উইথ হ'ব নে ডিফাৰেন্ট টু হ'ব ডিফাৰেন্ট টু নহয় ডিফাৰেন্ট ফ্ৰম হ'ব সেই কিতাপখনতকৈ বেলেগ তাৰ মানে ঠিক আছে ডিফাৰেন্ট ফ্ৰম the book the one I read last year যোৱা বছৰ মই যিখন কিতাপ পঢ়িছিলো সেইখন কিতাপতকৈ এই কিতাপখন বেলেগ আৰু ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপশন বি from ঠিক আছে number 17 is done এবাৰ moving towards number 18 please refrain dash smoking in the hall হলটোত স্মোক কৰাৰ পৰা বিৰত থাকক অনুগ্ৰহ কৰি সেই বুলি বেলে কোৱা হৈছে সো ৰিফ্ৰেইন যেতিয়া দিয়া যায় ৰিফ্ৰেইন দিলে আমি কি দিও from দিও ঠিক আছে ৰিফ্ৰেইন মানে হৈছে বিৰত থকা অমুকৰ পৰা বিৰত থকা বুলি আমি নকওঁ জানো বিৰত থকা so refrain from হ'ব option A will be the answer for question number 18 ঠিক আছে তাৰ পিছত আমি যাম number 19 the students were excited dash the trip ইয়াতে আমাৰ excited for থাকিব পাৰিলেহেঁতেন excited for থাকিব পাৰিলেহেঁতেন excited থাকে সাধাৰণতে so excited ইয়াতে কিন্তু for নাই গতিকে আমি কি কৰিম by at এইবিলাক হ'ব জানো নহয় excited about the trip হ'ব the students were excited about the trip ঠিক আছে option C will be the answer for question number 19 excited about the trip তাৰ পিছত আমি যাম question number 20 ফালে ইয়াতে কি দিয়া আছে চাব he succeeded dash passing the exam passing again here is the gerund আৰু সেই কামটোৰ কথাহে কৈছে ইয়াতে পাস কৰাটোৰ কথা কৈছে সো পাস কৰাত সফল হৈছিল বুলি কৈছে সো he succeed কি হ'ব succeeded in ঠিক আছে he succeeded in passing the exam option A will be the right answer for question number 20 ঠিক আছে ইয়াৰে পিছৰ কোৱেশ্চনটো ফালে যাব বিচাৰিছো নম্বৰ 21 কি দিছে চাব the manager congratulated him dash his excellent performance এতিয়া congratulationsৰ ক্ষেত্ৰত কি হয় congratulate is the verb right so congratulator পৰা দুটা ভাগত যায় যে এটা to আৰু এটা on to হলে person মানুহজনৰ ক্ষেত্ৰত যাব আৰু on হলে
কি হ'ব achievement achievement ঠিক আছে সো যদি আমি কংগ্ৰেচুলেট কাৰোবাক কৰিছো কংগ্ৰেচুলেটেড হিম বুলি দিছে নহয় কংগ্ৰেচুলেশনছ টু দিয়া নাই তো ডাইৰেক্ট অবজেক্ট বহিছে বাট এক্সেলেন্ট পাৰফৰমেন্সটো কি সেইটো হৈছে এচিভমেন্ট সেইটো কংগ্ৰেচুলেট কৰিছে গতিকে অন হিজ এক্সেলেন্ট পাৰফৰমেন্স হ'ব অপশন এ উইল বি দা আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 21 ঠিক আছে 21 টোৰ আনসাৰ হৈ যাব অপশন এ তাৰপিছত আমি যাব পাৰো নম্বৰ 22 ৰ ফালে ইয়াতে কি দিয়া গৈছে চাব নম্বৰ 22 the child is afraid dash the dark so আমাৰ যেতিয়া কি থাকে এইবোৰ যেতিয়া দিয়া থাকে afraid scared aware এইবোৰৰ লগত সাধাৰণতে of ব্যৱহাৰ হয় সেইকাৰণে কি হ'ব the child is afraid of the dark এন্ধাৰক ভয় কৰে so option a থকাটোৱে আমাৰ শুদ্ধ উত্তৰ হ'ব question number 22 ৰ কাৰণে afraid of ভয় কৰে না মানে এন্ধাৰক ভয় কৰে শিশুটোৱে তেনেকুৱা সেন্সত ব্যৱহাৰ কৰা যায় তাৰপিছত আমি যাম নম্বৰ 23 ৰ ফালে she apologized dash being late এতিয়া again apologize টো কি হয় sorry apologize ত কি হয় দুটা জায়গাত যাব পাৰে এটা টু এটা ফৰ টু হলে পারসন আৰু কোনটো কথাক লৈ apologize কৰিছে যদি ইয়াতে মিস্টেকটো দিয়ে তেতিয়া সেই মিস্টেকটোৰ কাৰণে ক্ষমা বিচাৰিলে apologize for হয় আৰু যদি মানুহটোৰ ওচৰত ক্ষমা বিচাৰিছে she apologized ইয়াতে কাৰোবাৰ মানুহৰ নাম লৈছে নেকি পারসন কৈছে নেকি নাই কোৱা গতিকে কজটোহে দিয়া আছে এইটো কি হয় এইটো মিস্টেক বা কজটো দিয়া আছে গতিকে ইয়াতে apologize for লিখিব লাগিব আমি apologize to লিখিব নোৱাৰো apologize to লিখিব পাৰিম যদিহে মানুহটোৰ কথা দিয়া থাকে ঠিক আছে so ইয়াতে আমি apologize for লিখিম option A will be the answer for question number 23 ঠিক আছে ইয়াৰে পিছৰ কোৱেশ্চনটো ফালে যাম ইয়াৰে পিছৰ কোৱেশ্চনটো নম্বৰ 24 this dress belongs dash my sister belong বা belongs দিলে আমি কি কৰো to লিখি দিও তাৰ মানে belongs টোৱে কি দেখুৱাই belong shows the ownership or possession ঠিক আছে ownership or possession দেখুৱাই so belongs to যেহেতু this dress to third person singular number সেইকাৰণে belongs হৈ আছে otherwise belong হলহেঁতেন হয় নে নহয় তেনেকুৱা তো মই যিখন গাঁৱৰ পৰা আহিছো I belong to that village হ'ব he or she হলে belongs to হ'ব তেনেকুৱা সেন্সত ব্যৱহাৰ কৰা যায় so ইয়াৰে আনসাৰটো কি পালো আমি অপশন A দেন আমি যাম ইয়াৰে পিছৰ কোৱেশ্চনটো ফালে ইয়াতে কি দিয়া আছে নম্বৰ 25 the teacher punished the students dash his misbehavior বেয়া ব্যৱহাৰৰ কাৰণে টিচাৰজনে কি কৰিছিল ষ্টুডেণ্টক পানিশমেন্ট দিছিল কেনেকুৱা ব্যৱহাৰ আছিলে বেয়া ব্যৱহাৰ আছিলে সো ইয়াতে আমি কি কৰিম ইয়াতে ফৰ হম ষ্টুডেণ্টজনক পানিশমেন্ট দিছিল কিন্তু কজটো কি মিসবিহেভিয়াৰ সো ইফালে যেটো আছে এটো কজ হয়নে দিস ওয়ান ইজ কজ আৰু সেইকাৰণে ইয়াৰে আগত ফৰ ব্যৱহাৰ হ'ব সো অপশন এ উইল বি দা ৰাইট আনসাৰ ঠিক আছে নম্বৰ 25 is answered. Number 26 or ফালে আহিছো the company is known dash is quality product known থাকিলে কি হয় known for ঠিক আছে known to হয় যদি কোনোবাই জানে but quality product ৰ কথা কৈছে so product খিনিয়েটো obviously নাজানে product খিনিৰ কাৰণে কোম্পানীটোক জনা যায় গতিকে ইয়াতে definitely known for হ'ব ঠিক আছে the company is known for its quality product যেনে আমুল আমুলৰ product ভাল টাটাৰ যিবোৰ প্ৰডাক্ট আছে টাটাৰ প্ৰডাক্টটো ভাল তেনেকে আমি জানো আৰু বহুত কিবা কিবি আছে যেনে ক্লোথিঙৰ ক্ষেত্ৰত যেনিবা ৰন হৈ যাওক ৰোডষ্টাৰ হৈ যাওক এইবোৰৰ কি হয় ভাল বা টমি হেৰি এইবিলাক ভাল হাইলেণ্ডাৰ ভাল এইবিলাক ভাল আৰু নহয় জানো সো তেনেকুৱা ধৰণৰ কথা টেক্স ইয়াৰ পিছত আহিব নম্বৰ 27 হি ইজ ৰেসপন্সিবল ড্যাশ দ্য প্ৰজেক্ট সাকসেস ৰেসপন্সিবল হলে কি ৰেসপন্সিবল হলে ফৰ হয় যদি কিবা কামৰ কাৰণে বা কিবা দায়িত্বৰ কাৰণে ৰেসপন্সিবিলিটিৰ কথা কয় তেতিয়াহলে ডেফিনেটলি ৰেসপন্সিবল ফৰ ঠিক আছে হি ইজ ৰেসপন্সিবল ফৰ okay option A will be the answer for question number 27 then আমি যাম number 28 ৰ ফালে ইয়াতে কি দিয়া আছে she is married marry থাকিলে to ব্যৱহাৰ হয়
she is married to a doctor, married by বা married of নহয়, married to a doctor, ঠিক আছে, she is married to a doctor. তাৰপিছত আমি যাম নম্বৰ 29 ফালে, the train is due dash 10 a.m. ট্ৰেইনখন আহিবলগীয়া হৈছে কোনটো সময়ত, 10 বজাত। এতিয়া স্পেচিফিক টাইম এটা কৈছে ন, পইণ্ট অফ টাইম এটা, স্পেচিফিক পইণ্ট অফ টাইম যেতিয়া কয়, ইয়াতে প্ৰেপজিশ্যন অফ টাইমৰ ৰুল অনুসৰি কি বহিব লাগে, এট বহিব লাগে, যে ইয়াতে বাই 10 a.m. নহয়, একচুৱেলি বাই 10 a.m. হলে অন অৰ বিফৰ 10 a.m. হ'ব, কাৰণ ট্ৰেইনখন সাধাৰণতে কি হয়, আগতে নাহে, কেতিয়াবা লেট হে হয়। চ' যদি এই টাইমটো ডিউ হৈছে, তেতিয়াহ'লে ইয়াতে আমি কি লিখিম, এট 10 a.m. ঠিক আছে, দ্য ট্ৰেইন ইজ ডিউ at 10 a.m. Number 29 is done. এবার আমি যাম number 30 ফালে, they are interested dash learning new languages. যেতিয়া ইন্টাৰেষ্টৰ কথা কোৱা যায় নহয়, তেতিয়া কি হয়, interested in লিখা যায় ইয়াতে, they are interested in learning new languages, গতিকে আমি আনসাৰ কৰিম অপশন এ, ইনটো আমি আনসাৰ কৰিম ইয়াতে, ঠিক আছে। number 30 is done. এইখিনি আছিল আজি আমাৰ চাবলগীয়া, আমাৰ যিটো ৰেকৰ্ডিং সেশন, বেছি দীঘলীয়া ৰেকৰ্ডিং সেশন নাহে, আমাৰ 30-35 মিনিটৰে ৰেকৰ্ডিং সেশনছ বিলাক আহিব। সো আই হোপ আপোনালোকে যিখিনি চাই আছে এইখিনি আপোনালোকৰ কামত আহি আছে, অথচ বৰো হ'বলগীয়া হোৱা নাই, কাৰণ বহুত দীঘলীয়া সেশন নহয়। দীঘলীয়া সেশন আমি পৰীক্ষাৰ ঠিক আগে আগে আনিম, মাৰাথন সেশনছ বিলাক আনিম, তাতেও PYQs MCQs সব ডিসকাস কৰা হ'ব, আৰু তাতে বেছি ডিটেইলত ডিসকাস কৰা হ'ব, ঠিক আছে। আজিলৈ ইমানতে সামৰিম, লগতে আছে এটি টেলিগ্ৰাম সম্পৰ্কীয় ঘোষণা। এই যে মিশন কম্প্ৰিহেনশন বেটছৰ কথা আপোনালোকক ক'লো, আমাৰ নিৰ্মল ছাৰৰ আনবিটেবল বেটছৰ কথা ক'লো, আনবিটেবল টু মেথছৰ কাৰণে, মিশন কম্প্ৰিহেনশন ইংলিছৰ কাৰণে। সো এনেকুৱাকে আমাৰ স্পেচিফিক বেটছ কিছুমানো আছে, কিছুমান এনেকুৱা বেটছ আছে যিবোৰ আমাৰ এক্সাম স্পেচিফিক হয়, যে এটা এক্সামৰ কাৰণে, কেতিয়াবা ধৰি লওক JEE ৰ কাৰণে হওক, ADR ৰ কাৰণে হওক, বা আসাম পুলিচৰ কাৰণে হওক, SSC GD ৰ কাৰণে হওক। সো এনেকুৱা ধৰণৰ স্পেচিফিক বেটছ বিলাকো আমাৰ আছে। কিছুমান এনেকুৱা বেটছ আছে যিখিনি ললে আপোনালোকৰ চবতে কামত আহিব, এতিয়া আনবিটেবল হয়তো চবতে কামত আহিব, আপোনালোকৰ মিশন কম্প্ৰিহেনশন চবতে কামত আহিব ইংলিছ পৰ্শন খিনিৰ কাৰণে। গতিকে এনেকুৱা যিবোৰ বেটছ আছে, এই বেটছৰ কথা, আমাৰ ক্লাছেছৰ কথা, আমাৰ গোটেই ডিটেইলছ বিলাক আপোনালোকে ক'ত পাব জানেনে, আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে, এই টেলিগ্ৰাম চেনেলটোত পাব। স্ক্ৰীনৰ বাওঁফালে থকা QR কোডটো আপোনালোকে স্কেনো কৰিব পাৰে, অথবা আপোনালোকে এই নামটোৰে সাৰ্চ কৰিব পাৰে, এই কুহিপাত বুলি সাৰ্চ কৰিলেও এই হালধীয়া টিপিখন লাগি থকা টেলিগ্ৰাম চেনেলটো পাই যাব, আৰু সেইটোত জইন কৰিব বুলি মই আশা ৰাখিছো। কেৱল এক্সাম ওৰিয়েণ্টেড বস্তুৱে নহয়, ইয়াতে আপোনালোকে ডেইলি নিউজ পেপাৰ, হয় এক্সামৰ নটিফিকেশনো পাব, ডেইলি নিউজ পেপাৰ পাব, কাৰেণ্ট এফেয়াৰ্ছৰ PDF বিলাকো পাব, আৰু আমাৰ গোটেই ক্লাছ বিলাকৰ লিংক আৰু PDF ইয়াতে লাভ কৰিব পাৰিব। আৰু লগতে জনাও, মোৰ ইউটিউবৰ এই ক্লাছেছ খিনি যিসকলে আপোনালোকে চাই আছে, আপোনালোক আটাইৰে কাৰণে মোৰ ক্লাছেছ বিলাকৰ লাইভ বা ৰেকৰ্ডেড চব ক্লাছৰ লিংক আৰু PDF আপোনালোকে এই চেনেলটোতো লাভ কৰিব পাৰে। এইটো হৈছে মোৰ নিজা টেলিগ্ৰাম চেনেল, যিটোৰ নাম হৈছে ইমন ছাৰ টিচেছ। এইটো চেনেলো আপোনালোকে জইন কৰিব পাৰে। গতিকে ক'বলগীয়া ইমানখিনিয়েই, ইয়াতকে বেছি আৰু একো ক'বলগীয়া নাই। আজিৰ কাৰণে সেশনটো ইমানতে সামৰণি পৰিছে। আই হোপ আপোনালোকে এনজয় কৰিলে, লগতে কেনেকুৱা পালে আমাক কমেন্টত জনাবলৈ নাপাহৰিব। ইয়াৰে পিছত এনেকুৱা সেশন পৰীক্ষাৰ ওচৰলৈকে আপোনালোকৰ আহিয়ে থাকিব, সপ্তাহত অন্ততঃ 3টা-4টাকে আহিব। গতিকে সেশন কেইটা আপোনালোকে চাব বুলি মই আশা ৰাখিছো। আজিলৈ ইমানতে এৰিম, ইয়াৰে পিছৰ ক্লাছত আপোনালোক আটাইকে পুনৰ লগ পাম। আনটিল নেক্সট টাইম, টেক কেয়াৰ।